নমস্কাৰ ই শ্ৰেণীৰ অন্যটা ভিডিঅ'লৈ তোমালোক সকলোকে মই স্বাগতম জনাইছো। আজি মই তোমালোকৰ সৈতে আলোচনা কৰিবলগীয়া বিষয়টো হৈছে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। এই অধ্যায়টো ইতিমধ্যে মই তোমালোকৰ সৈতে ইয়াৰ দুটা খণ্ড ইতিমধ্যে আলোচনা কৰিছো। আজি ইয়াৰ পিছৰ পৰ্যায়ৰ যোনখিনি কাহিনী বা ইতিহাস সেইখিনি আমি জানিব লাগিব। সেইকাৰণে নেকি আমি আজি ইয়াৰ তৃতীয় খণ্ডটো মই তোমালোকৰ মাজলৈ লৈ আহিছো। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুবেই উপযোগী এই ভিডিঅ'টো। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে নতুনকৈ সংযোজিত হৈছা তেওঁলোকে যদি আমাৰ আগৰ খণ্ডকেইটা চাই লোৱা তেতিয়াহে আচলতে এই খণ্ডটোৰ তোমালোকে ভালদৰে ধাৰণাবোৰ ল'ব পাৰিবা। গতিকে যিসকল ছাত্ৰ ছাত্ৰী নতুনকৈ আমাৰ এই শ্ৰেণীৰ সৈতে সংযোজিত হৈছা তেওঁলোকক মই আমাৰ আগৰ ভিডিঅ'কেইটা চাই ল'বলৈ অনুৰোধ জনালো। আজি আমি ইতিমধ্যে তোমালোকৰ সৈতে খণ্ড 1 আৰু খণ্ড 2ত আমাৰ অসমতনো কিদৰে ব্ৰিটিছৰ সামাজিক আৰু অৰ্থনৈতিক ৰাজনৈতিক যিসমূহ নীতি সেই নীতিসমূহে আমাৰ সাধাৰণ প্ৰজা কৃষক শ্ৰেণী যিসকল বিভিন্ন সৰু সৰু শিল্পৰ লগত জড়িত ব্যক্তি যেনেকৈ কুটিৰ শিল্পৰ লগত জড়িত ব্যক্তি তেওঁলোকৰ জীৱনত এক ধৰণৰ দুৰাৱস্থা নমাই আনিছিলে। তেওঁলোকৰ ৰাজহ নীতিয়ে হওক তেওঁলোকৰ কৰ কাটলৰ যোনবোৰ নীতিয়ে হওক বা তেওঁলোকৰ অন্যান্য যিবোৰ শোষণকাৰী নীতিয়ে হওক সেই নীতিসমূহে কি কৰিছিলে আমাৰ সাধাৰণ মানুহৰ অৱস্থা একেবাৰে তথৈবচ কৰি তুলিছিলে। আৰু এই সাধাৰণ মানুহৰ মনত সেইবিলাকে কি কৰিছিলে এক ধৰণৰ গণ হতাশাৰ সৃষ্টি কৰিছিলে, গণবিষাদৰ সৃষ্টি কৰিছিলে। সেই হতাশা আৰু বিষাদে পিছত প্ৰতিবাদলৈ ৰূপান্তৰিত হৈছিলে। আমি দ্বিতীয় যোনটো খণ্ড আছিলে তাত আমি আলোচনা কৰিছিলো কিদৰে আমাৰ যোনখিনি ভাৰতৰ অন্যান্য প্ৰান্তৰ ৰাজ্য আছে বা সেই ৰাজ্যৰ দৰে অসমতো চিপাহী বিদ্ৰোহৰ প্ৰভাৱ পৰিছিলে বা ভাৰতত চিপাহী বিদ্ৰোহৰ প্ৰভাৱনো কিদৰে সুদূৰ প্ৰসাৰী হৈছিলে বা ইয়াৰ পৰিণতিসমূহ কেনেকুৱা আছিলে, অসমত ইয়াৰ প্ৰভাৱ কেনেদৰে আছিলে, এই চিপাহী বিদ্ৰোহ অসমত কিদৰে সফল হৈছিলে নে বিফল হৈছিলে বা ই কেনেকুৱা ধৰণৰ এক প্ৰভাৱ বিস্তাৰ কৰিছিলে সেই সম্পৰ্কে আমি আলোচনা কৰিছিলো। মণিৰাম দেৱান, মণিৰাম বৰভাণ্ডাৰ বৰুৱাৰ জীৱন, মণিৰাম বৰভাণ্ডাৰ বৰুৱাৰ আন্দোলনৰ বিদ্ৰোহৰ কাৰণ গোটেই কথাখিনি আমি বিশ্লেষণ কৰিলো আৰু সেই চিপাহী বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ আমি বিশ্লেষণ কৰিলো। আজি আমি সেই চিপাহী বিদ্ৰোহৰ পৰাই আৰম্ভ কৰিম। অসমত হোৱা চিপাহী বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ আমি ইতিমধ্যে বিশ্লেষণ কৰিলো। আজি আমি তোমালোকৰ সৈতে বিশ্লেষণ কৰিবলৈ ওলাইছো অসমত এই আন্দোলন যদিও বা বিফল হৈছিলে, এই আন্দোলন অসমত হোৱা এই চিপাহী আন্দোলনে এক ধৰণৰ জাতীয় জাগৰণৰ সৃষ্টি কৰিছিলে। গতিকে নিশ্চিতভাৱে অসমৰ ইতিহাসত এই আন্দোলনৰ এক গুৰুত্ব আছিলে। সেই গুৰুত্বখিনি আজি মই তোমালোকৰ সৈতে বিশ্লেষণ কৰিম। 1857 চনৰ বিদ্ৰোহ যদিও অসমত সম্পূৰ্ণ সফল নহলে তথাপি ইয়াৰ গুৰুত্ব বহুমুখী আছিলে। কিদৰেনো ইয়াৰ গুৰুত্ব আছিলে সেই সম্পৰ্কে আমি এই অধ্যায়টো তোমালোকৰ সৈতে আলোচনা কৰিম। ই কি কৰিছিলে, ই আমাৰ অসমক এক ধৰণৰ সৰ্বভাৰতীয় সংযোগ কৰিছিলে। প্ৰথমবাৰৰ বাবে এক অসম সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ সন্মুখীন হৈছিলে। আমি ইতিমধ্যে কৈছোৱে যে 1857 চনৰ যি বিদ্ৰোহ বা বছৰ, সেই বছৰটোক ভাৰতৰ ইতিহাসত এক ধৰণৰ গুৰুত্বপূৰ্ণ বছৰ বুলি লোৱা হয়। কাৰণ ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথমটো যোনটো গণবিদ্ৰোহ বা গণ আন্দোলন সেই চিপাহী বিদ্ৰোহে আনিছিলে আৰু ইয়াৰ প্ৰভাৱ আছিলে ভাৰতীয় ইতিহাসৰ বাবে সুদূৰ প্ৰসাৰী। গতিকে অসমেও যিহেতু এই গোটেই ঘটনাটোৰ সৈতে সংযোজিত হৈ পৰিলে, গতিকে এক ধৰণৰ সৰ্বভাৰতীয় ইতিহাসত অসমৰ ঐতিহাসিক এই ঘটনাটো এক ধৰণৰ সংযোগ বুলি আমি ক'ব লাগিব। মানে স্বাধীনতা আন্দোলনৰ পটভূমিত ভাৰতবৰ্ষৰ কি বুলি ক'ব লাগিব, বিংশ শতিকাৰ পটভূমিত আন্দোলনৰ প্ৰেৰণা 1861 চনৰ পৰা আৰম্ভ হোৱা অসমৰ কৃষক বিদ্ৰোহসমূহ 1857 চনৰ চিপাহী বিদ্ৰোহৰ দ্বাৰা অনুপ্ৰাণিত হৈছিলে। অসমৰ 1861 চনৰ পৰা আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ 1857 চনৰ চিপাহী বিদ্ৰোহৰ দ্বাৰা অনুপ্ৰাণিত হৈছিলে। 1861 চনত অসমত কিছুমান কৃষক বিদ্ৰোহ হৈছিলে। সেই বিদ্ৰোহসমূহৰ বিষয়ে আমি এতিয়া পঢ়িবলৈ যাম লাহেকৈ, কিন্তু তাৰ আগতে আমি কৈ ল'ব লাগিব যে 1857 চনৰ যি চিপাহী বিদ্ৰোহ, এই চিপাহী বিদ্ৰোহে কি কৰিছিলে, এক ধৰণৰ জাতীয় জাগৰণ বা এক ধৰণৰ জাগৰণ সৃষ্টি কৰিছিলে, আন্দোলন সৃষ্টি কৰিছিলে। মানুহৰ মনত প্ৰতিবাদী ভাৱধাৰাক ইমানেই শক্তিশালী ৰূপত জগাই তুলিছিলে যে মানুহে এতিয়া কি কৰিছিলে, মানুহে লাহে লাহে সেই আন্দোলনমুখী চিন্তা মানুহৰ মনলৈ আহি পৰিছিলে। সাম্প্ৰদায়িক একতা, বিদ্ৰোহত হিন্দু আৰু মুছলমান উভয়ে অংশগ্ৰহণ কৰিছিলে, যাৰ ফলত কি হৈছিলে অসমত জাতীয়তাবোধৰ বিকাশ ঘটিছিলে। এই যি আন্দোলন, এই আন্দোলনত কি হৈছিলে এক ধৰণৰ সাম্প্ৰদায়িক একতা বা জাতীয়তাবোধ সৃষ্টি হৈছিলে, য'ত সকলো মানুহে উভয়ে অংশগ্ৰহণ কৰিছিলে, সাম্প্ৰদায়িক ভেদাভেদ পাহৰি গৈছিলে।
স্বাধীনতা সংগ্ৰামীসকলৰ অনুপ্ৰেৰণা। মণিৰাম দেৱান আৰু তেওঁলোকৰ সহযোগীসকলৰ বীৰত্ব ভৱিষ্যতৰ স্বাধীনতা সংগ্ৰামীসকলৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈছিলে। সেই যে মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হ'ল, তেওঁৰ যিসকল অন্যান্য নেতৃস্থানীয় ব্যক্তি আছিলে তেওঁলোকক বিভিন্ন শাস্তি দিয়া হ'ল, কাৰোবাক আন্দামানলৈ পঠিয়াই দিয়া হ'ল, কাৰোবাক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ল। গোটেই কাহিনীবিলাক হয়নে নহয়? এই যিসকল নেতা আছিলে মণিৰাম দেৱানৰ পৰা আৰম্ভ কৰি পিয়লি বৰুৱাৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ যোনটো প্ৰথম খোজ আছিলে আন্দোলনৰ, যদিও বা সেই আন্দোলন বা বিদ্ৰোহ বিফল হৈছিলে, তথাপিও সেই আন্দোলনৰ যি প্ৰেৰণা, সেই প্ৰেৰণা ভৱিষ্যতৰ বাবে যিসকল স্বাধীনতা সংগ্ৰামী আছিলে সেই সংগ্ৰামীসকলৰ বাবে তেওঁলোকে এটা বাট নিৰ্মাণ কৰি থৈ গ'ল, এটা পথ নিৰ্মাণ কৰি গ'ল, যি পথত বা বাটত খোজ দি তেওঁলোকে আন্দোলনমুখী হৈছিলে, যি পথত বা বাটত খোজ দি তেওঁলোকে ভাৰতৰ স্বাধীনতা সংগ্ৰামী সেনানী হিচাপে নিজক প্ৰতিষ্ঠা কৰিছিলে, ভাৰতৰ বাবে ভৱিষ্যতে কি হৈছিলে একোজন বীৰ যুঁজাৰু হিচাপে নিজক প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছিলে। ইয়াৰ পিছত আমি আলোচনা কৰিব লাগিব অসমত কৃষক বিদ্ৰোহৰ উত্থান। এতিয়া আমি সেই গোটেই কথাখিনি আলোচনা কৰিলোঁ, চিপাহী বিদ্ৰোহৰ গুৰুত্বৰ পৰা আৰম্ভ কৰি চিপাহী বিদ্ৰোহ বিফলতা সফলতাৰ কাৰণ প্ৰভাৱ আটাইখিনি আলোচনা কৰিলোঁ। আমাৰ পাঠটোত নামেই যিহেতু কৃষক বিদ্ৰোহৰ এটা অংশ আছে, গতিকে অসমত সৃষ্টি হোৱা জাগৰণ আৰু অসমৰ কৃষক বিদ্ৰোহৰ কথা আমি পঢ়িবলৈ যাওঁতে অসমত এই কৃষক বিদ্ৰোহৰ উত্থানৰ বা পটভূমিৰ কাৰণসমূহ আমি প্ৰথমতে এই পাঠটোত আমি আলোচনা কৰিব লাগিব তোমালোকৰ সৈতে। 1857 চনৰ বিদ্ৰোহ দমনৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ভাৰত শাসনৰ দায়িত্ব ইংলেণ্ডৰ ৰাজমুকুটৰ হাতলৈ গ'ল, হয়নে? কিছুমান ব্যাকৰণগত ভুল হৈ আছে। 1857 চনৰ বিদ্ৰোহৰ দমনৰ পৰা 1857 চনলৈ কি আছিলে? 1800 শতিকা মানৰ পৰা 1800 শতিকাৰ মাজভাগৰ পৰা এই যে ইউৰোপীয়সকলৰ আগমন বুলি তোমালোকে এটা অধ্যায় তোমালোকে ক্লাছ 9তে পঢ়িছিলা, মনত আছিলানে? তেতিয়া যে ইউৰোপীয় বিভিন্ন পৰ্তুগীজ ফ্ৰান্সৰ পৰা অহা লোকসকলৰ লগতে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিলে। তাৰ পৰা লাহে লাহে তেওঁলোকে ব্যৱসায় কৰিবলৈ আহি তেওঁলোকে কি কৰিছিলে? ৰাজনৈতিক আধিপত্য তেওঁলোকে প্ৰতিষ্ঠা কৰিছিলে। গতিকে প্ৰথমতে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এটা ইউৰোপৰ এটা কোম্পানী আছিলে, নহয়নে? ইংলেণ্ডৰ এটা কোম্পানী আছিলে। সেই কোম্পানীটোৱে অসমত বা ভাৰতত কি কৰিছিলে? তেওঁলোকে নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিবলৈ প্ৰথমতে তেওঁলোকে ব্যৱসায়িক আধিপত্য স্থাপন কৰিছিলে। লাহে লাহে তেওঁলোকে বিভিন্ন নীতিসমূহ স্থাপন কৰিছিলে। কিন্তু 1857 চনত যেতিয়া প্ৰথম চিপাহী বিদ্ৰোহ হ'ল, সেই চিপাহী বিদ্ৰোহৰ পিছত কি হ'ল? যিহেতু এতিয়া এই চিপাহী বিদ্ৰোহ দমন কৰিবলৈ ইংলেণ্ডৰ পৰা প্ৰত্যক্ষভাৱে ইংলেণ্ডৰ ৰাণীৰ সহায়ৰ প্ৰয়োজনীয় হ'ল, ৰাজনৈতিক সেনাৰ প্ৰয়োজন হ'ল, সেনা বাহিনীৰ প্ৰয়োজন হ'ল। আৰু তেওঁলোকে গম পালে যে ভাৰতবৰ্ষৰ যে তেওঁলোকে ব্যৱসায়িক লাভালাভ কৰিব পাৰিব, ভাৰতবৰ্ষত তেওঁলোকে ঔপনিৱেশিক যদি শাসন কৰে, ঔপনিৱেশিক তেওঁলোকৰ তলতীয়া কৰি লয়, তেতিয়া ভাৰতবৰ্ষৰ পৰা তেওঁলোকে বিভিন্ন কৰ কাটল বা তেওঁলোকৰ দেশৰ বাবে সেয়া লাভালাভ হ'ব। গতিকে সেই অংকত তেওঁলোকে কি কৰিলে? 1857 চনৰ তেওঁলোকৰ ভাৰতবৰ্ষক তেওঁলোকৰ অনুগামী কৰি ল'লে আৰু তেওঁলোকে কি কৰিলে? কেৱল মাত্ৰ এতিয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী নহয়, এতিয়া ভাৰত শাসনৰ দায়িত্ব কোনে পালে? ইংলেণ্ডৰ ৰাজমুকুটৰ হাতলৈ গ'ল। এয়া মহাৰাণীয়ে কি কৰিলে? এক ধৰণৰ ৰাজপত্ৰিত ঘোষণাৰ জৰিয়তে 1857 চনত কৰিলে। ইংৰাজ চৰকাৰৰ বাজেট ঘাটি পূৰণৰ উদ্দেশ্যে নতুন নতুন কৰ আৰোপ কৰে। 1857 চনৰ যি বিদ্ৰোহ হ'ল, সেই 1857 চনত ইংলেণ্ডৰ চৰকাৰৰ ব্ৰিটিছৰ তেওঁলোকৰ কৰৰ পৰা বহু টকা খৰচ হ'ল। সেনাবাহিনী নিয়োগ কৰাই হওক বা অন্যান্য কাৰণত বিদ্ৰোহ দমন কৰিবলৈ কি হ'ল? বহুতো তেওঁলোকৰ অৰ্থনৈতিক ঘাটি হ'ল। সেই অৰ্থনৈতিক ঘাটি পূৰণৰ উদ্দেশ্যে তেওঁলোকে আৰু অধিক কৰ আৰোপ কৰিবলৈ ল'লে। 1858 চনত টিকট কৰ আৰোপ কৰিলে, 1860 চনত আয়কৰ, আমদানি কৰ, বন সম্পদ, বাঁহ, খেৰ আদি ব্যৱহাৰৰ ওপৰত অনুজ্ঞা কৰ, গৰু ম'হ চৰোৱাৰ বাবদ কৰ, পথাৰত গ্ৰেজিং কৰ, চৰণীয়া পথাৰত গ্ৰেজিং কৰ, আবকাৰী কৰ, দৰং, কামৰূপ, নগাঁও আদিত আৰোপ কৰা হয়। সোণ কমোৱা, মাছ ধৰা ওপৰতো কি কৰা হয়? যিসকল সোণ নিৰ্মাণ কৰা ব্যক্তি আছিলে, মাছ ধৰা যিসকল ব্যক্তি আছিলে, তেওঁলোককো
শুল্ক আৰোপ কৰোৱা হয়। গতিকে এই সকলো শ্ৰেণীৰ মানুহৰ সকলো স্তৰৰ মানুহৰ ওপৰত যেতিয়া কৰৰ বোজা আৰু অধিকভাৱে আৰোপ কৰা হ'ল, সাধাৰণ শ্ৰেণীৰ লোকৰ ওপৰত যেতিয়া কৰৰ বোজাটো আৰু অধিকভাৱে জাপি দিয়া হ'ল, সকলো ক্ষেত্ৰতে টেক্স দিব লগা হ'ল মানুহে। গতিকে আগতেতো এনেকুৱা ধৰণৰ যি অভাৱ বা প্ৰভাৱ মানুহৰ ভাৰতীয় মানুহে তেওঁলোকৰ আগৰ শাসনসমূহত অনুভৱ কৰা নাছিলে। এই ধৰণৰ কৰে মানুহক লাহে লাহে জুৰুলা কৰি আনিছিলে। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কৰা যি জমিদাৰী ব্যৱস্থা বা সেই কৰসমূহৰ ইতিমধ্যে তেওঁলোকক আৰু অধিক দুৰাৱস্থা কৰি তেওঁলোকৰ অৱস্থা বেয়া কৰি তুলিছিলে। তাৰ মাজতে আকৌ 1857 চনৰ চিপাহী বিদ্ৰোহৰ পিছত কি হৈছিলে, তেওঁলোকৰ ওপৰত বিভিন্ন কৰ, এইবিলাক যেনেকৈ বন সম্পদ, বাঁহ খেৰ আদিৰ ওপৰত ব্যৱহাৰৰ ওপৰত কৰ, গৰু ম'হ চৰুৱাৰ বাবতো এতিয়া মানুহে কৰ দিব লাগিব, আবকাৰী কৰ দিব লাগিব। গতিকে এই কৰসমূহে কি কৰিছিলে, সাধাৰণ মানুহৰ মনত সেই প্ৰতিবাদী ভাৱধাৰাটো জগাই তুলিছিলে। ইতিমধ্যে এটা আন্দোলন কৰি অহা, প্ৰতিবাদ কৰি অহা মানুহৰ মনত আন্দোলনৰ ফিৰিঙতি জ্বলাবলৈ খুব সহজ হৈ পৰিছিলে। আৰু এই কৰবিলাকে ভোটৰ ওপৰত দানক পৰা দি পৰা এই কৰবিলাকে কিন্তু সেই ফিৰিঙতি কৰা, সেই জুই ফিৰিঙতি কৰা দাও দাওকৈ জ্বলাই তুলিবলৈ কিন্তু বাধ্য কৰি তুলিছিলে। ইয়াৰ পিছত যদি আমি চাওঁ কৃষকৰ ওপৰত প্ৰভাৱ, কৰ বৃদ্ধিৰ হাৰে কি কৰিছিলে, 1854 চনৰ পৰা 1870 চনৰ ভিতৰত প্ৰায় 100% বৃদ্ধি পায়। মানে ইমানেই বৃদ্ধি পাইছিলে যে কৰ 100%লৈকে বৃদ্ধি পাইছিলে। তেতিয়া মানে এটকীয়া কৰটো কি হৈ গৈছিলে গৈ 100 টকা হৈ পৰিছিলে গৈ। গতিকে কৰবাত যদি এটকা কৰ দিব লগা হৈছিলে, সেই কৰ এতিয়া 100 টকালৈ বৃদ্ধি পাইছিলে। মানে এক ধৰণৰ এতিয়া মানে এক ধৰণৰ কি হৈ পৰিছিলে, লুণ্ঠনলৈ ৰূপান্তৰিত হৈছিলে। এয়া যেন কৰ বা টেক্স নহয়, এয়া কি হয়, এক ধৰণৰ লুণ্ঠন, শোষণ, নিপীড়ন, এই শব্দবোৰ তোমালোকে শুনিছানে? এই তেনেকুৱা ধৰণৰ শব্দবিলাক ইয়াৰ ক্ষেত্ৰত খাটিব। তেতিয়া চৰকাৰে কৃষকৰ উন্নয়নৰ কোনো ব্যৱস্থা নকৰে। কৃষকৰ ওপৰত অনবৰতে কৰ আৰোপ কৰি থকা চৰকাৰে কিন্তু কৃষকৰ উন্নয়নৰ কাৰণে বা কৃষকৰ যি দুৰৱস্থা, সেই দুৰৱস্থাৰ সমাধানৰ কাৰণে একো ধৰণৰ পদক্ষেপ নলয়। দুৰ্যোগ মহামাৰী আদিয়েতো কৰ কাটল মাফ দিয়া নহয়। ইফালে মানুহ মৰি গৈছে দুৰ্যোগত, মানুহৰ অৱস্থা বেয়া হৈ গৈছে, বেমাৰত পৰিছে মানুহৰ খাবলৈ নোহোৱা হৈছে, দুৰ্ভিক্ষত ভুগিছে, ল'ৰা ছোৱালীক বিক্ৰী কৰিব লগা হৈছে। তেনে এক পৰিস্থিতিটো কিন্তু ব্ৰিটিছে কোনো ধৰণৰ মানৱীয় চিন্তাৰে তেওঁলোকে ৰেহাই দিয়া নাছিলে। সকলোৰে ওপৰত কৰ আৰোপ কৰা হৈছিলে। ফলাফল কি হৈছিলে, এই কঠোৰ কৰ নীতি আৰু অৰ্থনৈতিক শোষণৰ ফলত কৃষক সমাজ ব্ৰিটিছ চৰকাৰৰ ওপৰত বিতৃষ্ণ হৈ উঠিছিলে। ঊনবিংশ শতিকাৰ অন্তৰ্ভাগত মানে শেষৰ ভাগত অসমত একাধিক কৃষক বিদ্ৰোহৰ উত্থান ঘটিছিলে। ইয়াৰ পৰা স্পষ্ট যে 1857 চনৰ বিদ্ৰোহ অসমৰ সমাজ অৰ্থনৈতিক জগতত এক গভীৰ প্ৰভাৱ পেলাইছিলে আৰু তাৰ ফলত পৰৱৰ্তী কৃষক আন্দোলনসমূহৰ বীজ ৰূপান্তৰিত হৈছিলে। এই যি কঠোৰ কৰ নীতি, অৰ্থনৈতিক শোষণে কৃষক সমাজে কি কৰিছিলে, ব্ৰিটিছ চৰকাৰৰ ওপৰত বিতৃষ্ণ হৈ উঠিছিলে। ঊনবিংশ শতিকাৰ অন্তৰ্ভাগত অসমত একাধিক কৃষক বিদ্ৰোহৰ উত্থান ঘটিছিলে। 1857 চনৰ বিদ্ৰোহ অসমৰ সমাজ অৰ্থনৈতিকত গভীৰ প্ৰভাৱ পেলাইছিলে, পৰৱৰ্তী কৃষক আন্দোলনসমূহৰ বীজ ৰোপণ কৰিছিলে। আমি এইটো কথা ইতিমধ্যে আলোচনা কৰিছিলোৱে 1857 চনৰ বিদ্ৰোহৰ গুৰুত্বৰ কথা আলোচনা কৰোঁতে, যে এই আন্দোলনে এক ধৰণৰ নতুন বাট নিৰ্মাণ কৰিছিলে। এতিয়া আমি ইয়াত আলোচনা কৰা 1854 চনৰ পৰা 1870 চনৰ মাজত যোনটো কৰ বৃদ্ধিৰ ঘটনা, যোনটো নিষ্পেষণ, শোষণ, নিপীড়ন ব্ৰিটিছৰ, সেই শোষণ নিপীড়নে কি কৰিছিলে, মানুহৰ মনত ব্ৰিটিছৰ প্ৰতি তীব্ৰ বিতৃষ্ণাৰ ভাৱ জগাই তুলিছিলে। মানুহ প্ৰতিবাদী হৈ উঠিছিলে, মানুহ জংগী হৈ উঠিছিলে আৰু একুৰা ফিৰিঙতিৰ প্ৰয়োজন হৈছিলে। সেই ফিৰিঙতিবোৰ কোনে দিছিলে, সেই ফিৰিঙতি দিছিলে এই ৰাইজ মেলসমূহে। এই ৰাইজ মেলত মানুহ একত্ৰিত হৈছিলে আৰু ৰাইজ মেলত মানুহ বিপুল প্ৰতিবাদত বহিছিলে আৰু এই ৰাইজ মেলসমূহে মানুহক একত্ৰিত কৰিছিলে। আৰু এই ৰাইজ মেলসমূহে কিদৰেনো আন্দোলন এটা গঢ় দিছিলে, তাক আমি ইয়াত আলোচনা কৰিবলৈ যাওঁ আহা। ঊনবিংশ শতিকাত অসমৰ কৃষক বিদ্ৰোহসমূহৰ নেতৃত্ব দিছিলে ৰাইজ মেলসমূহে, হয়নে? যদিও ই আধুনিক ৰাজনৈতিক সংগঠন নহয়, আজি এটা আন্দোলন যদি অসমৰ প্ৰেক্ষাপটত তোমালোকে চোৱা বা ভাৰতৰ প্ৰেক্ষাপটত চোৱা, আন্দোলনসমূহ কোনে কৰে? বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনসমূহৰ বেনাৰত আন্দোলনসমূহ দেখা যায়। আমাৰ অসমৰ যিসমূহ জাতীয় সংগঠন আছে, সেই জাতীয় সংগঠনসমূহে আগত নেতৃত্ব লৈ এনেকুৱা ধৰণৰ আন্দোলনবোৰ তোমালোকে দেখা পোৱা। তোমালোকে যদি বাতৰি কাকত বা টিভি চোৱা, তেতিয়া তোমালোকে দেখিবা যে এনেধৰণে কোনো এক জাতীয় সংগঠনে কিবা এটা বিষয়ত চৰকাৰৰ বিৰুদ্ধে বা চৰকাৰৰ সপক্ষে বা বিভিন্ন কাৰণত কি কৰে, আন্দোলনত বহে বা প্ৰতিবাদত বহে। সেই আন্দোলন বা প্ৰতিবাদত বহা যিসকল
সংগঠন থাকে সেই সংগঠনৰ দৰে এই ৰাইজ মেলসমূহ এক ধৰণৰ সংগঠন নাছিলে তথাপিও এই ৰাইজ মেলসমূহে কি কৰিছিলে এই ৰাইজ মেলসমূহে য'ত ৰাইজে বহি ৰাইজে এজোপা গছৰ তলত বা কোনোবা এটা নামঘৰত বা কিবা এটা ক্লাবত বহি পানি যে সেই মানুহে আলোচনা কৰিছে সেই ৰাইজ মেলসমূহত কি হৈছে ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰিবলৈ ইয়াৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ আছিলে কৃষকসকল ৰাজনৈতিকভাৱে তেওঁলোক সচেতন নাছিলে তেওঁলোকৰ ওপৰত শোষণ নিপীড়ন হৈ আছিলে তেওঁলোকক যে তেওঁলোকৰ প্ৰাপ্য অধিকাৰ আৰু প্ৰাপ্তিৰ বাবে তেওঁলোকে আন্দোলন কৰিব পাৰে প্ৰতিবাদ কৰিব পাৰে তেওঁলোকক কোনে সজাগ কৰিব কোনে সচেতন কৰিব এই ৰাইজ মেলসমূহত কোনোবা এজন নেতা বা কোনোবা এজন লিডাৰ বা কোনোবা এজন ব্যক্তি যি ৰাজনৈতিকভাৱে সচেতন তেওঁ সেই কৃষক শ্ৰেণীক লৈ সেই কৃষক শ্ৰেণীৰ নিজৰ ন্যায্য প্ৰাপ্তিৰ বাবে আন্দোলনৰ বাবে প্ৰতিবাদৰ বাবে তেওঁলোকক জাগ্ৰত কৰিব আৰু তেওঁলোকক জাগ্ৰত কৰি কি কৰিব তেওঁলোকৰ মাজত জাতীয় জাগৰণৰ ভাৱধাৰা জগাই তুলিছিলে আৰু সিয়ে কি কৰিছিলে কৃষক বিদ্ৰোহ আমি ভৱিষ্যতে পঢ়িবলৈ পাম পথৰুঘাটৰ কৃষক বিদ্ৰোহ ফুলগুৰি ধাৱা ৰঙিয়াৰ বিদ্ৰোহ লাচিমাৰ বিদ্ৰোহ সেই গোটেই বিদ্ৰোহসমূহ আমি আমাৰ অসমত বিভিন্ন পৰ্যায়ত এনেকুৱা ধৰণৰ কৃষক বিদ্ৰোহসমূহ হৈছিলে পথৰুঘাটৰ কৃষক বিদ্ৰোহ গতিকে সেই গোটেই কৃষক বিদ্ৰোহসমূহ আমি পঢ়িবলৈ পাম সেই কৃষক বিদ্ৰোহৰ লগত কিন্তু এই ৰাইজ মেলৰ সম্পৰ্ক ওতঃপ্ৰোত এই ৰাইজ মেলে প্ৰথম কৃষক বিদ্ৰোহৰ কি বুলি ক'ব লাগিব আমি ফিৰিঙতি কুৰা বুলি ক'ব লাগিব সংগঠনৰ ৰূপ গাঁওবুঢ়া দলৈ গোসাঁই আদি সমাজৰ মুখীয়া লোকসকলৰ তত্ত্বাৱধানত গঠন হৈছিলে কেইবাখনো গাঁও মিলি একত্ৰিত হৈ গঠিত হৈছিলে জাতি ধৰ্ম পেছা নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰিব পাৰিছিলে এই ৰাইজ মেলৰ বিশেষত্বটো কি আছিলে ৰাইজ মেলৰ নেতৃত্ব গাঁৱৰ জনাশুনা গাঁওবুঢ়াজনে দিছিলে গাঁৱৰ জনাশুনা কোনোবা সমাজৰ মুখিয়াল ব্যক্তিজনে দিছিলে আৰু ইয়াত কোনো ধৰণৰ শ্ৰেণী বিভাজন নাছিলে সি লাগিলে ধনী হওক দুখীয়া হওক বা ক্ষুদ্ৰ হওক বামুণ হওক সকলোৱে কি কৰিব পাৰিছিলে ইয়াত একত্ৰ হৈ পানি অংশগ্ৰহণ কৰিব পাৰিছিলে সেইকাৰণে নেকি এই ৰাইজ মেলৰ এক ধৰণৰ শক্তিটো কি আছিলে সমন্বিত আছিলে আৰু সমন্বিত শক্তিয়ে সদায় কি কৰে সদায় সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব পাৰে গুৰুত্ব কৃষক আৰু সাধাৰণ ৰাইজক ৰাজনৈতিকভাৱে জাগ্ৰত কৰিছিলে গণতান্ত্ৰিক চেতনাৰ অনুশীলন মঞ্চ হিচাপে কাম কৰিছিলে মানুহৰ মনত যে গণতান্ত্ৰিক চেতনা এটা জাগিব পাৰে তোমালোকৰ ৰাজনীতি বিজ্ঞানত মৌলিক অধিকাৰ মৌলিক কৰ্তব্য এইসমূহৰ বিষয়ে পঢ়িছা নহয়নে এই মৌলিক অধিকাৰ বা এই মৌলিক কৰ্তব্য এই আমাৰ যি গণতান্ত্ৰিক অধিকাৰ গণতান্ত্ৰিক আমাৰ দেশৰ নাগৰিকৰ কৰ্তব্য দায়িত্ব বা আমাৰ যি সংবিধান প্ৰদত্ত আমাৰ দায়িত্ব সেই সময়ত সংবিধান নাছিল যদিও কিছুমান ন্যায্য প্ৰাপ্তিৰ বাবে মানুহৰ মানৱীয় দাবীৰ বাবে তেওঁলোক ওলাই আহিছিলে তেওঁলোকৰ ওপৰত যে শোষণ হৈছিলে নিপীড়ন হৈছিলে অত্যাচাৰ হৈছিলে সেই অত্যাচাৰৰ বিৰুদ্ধে তেওঁলোকক সজাগ সচেতন হৈ মাত মাতিবলৈ এই ৰাইজ মেলসমূহে তেওঁলোকক অনুপ্ৰেৰণা যোগাইছিলে আৰু ইয়াত কোৱা হৈছে যে ৰাইজেই ৰজা জ্ঞাতিয়ে গংগা এই প্ৰবাদৰ হাৰক প্ৰতিফলিত কৰিছিলে যে ৰাইজেই ৰজা জ্ঞাতিয়ে গংগা ৰাইজ যদি একত্ৰিত হয় ৰাইজ যদি মাৰ বান্ধি থিয় দিয়ে কোনো শক্তিয়ে ৰাইজক পৰাজিত কৰিব নোৱাৰিব কোনো শক্তিয়ে ৰাইজক শোষণ কৰিব নোৱাৰিব নিপীড়ন কৰিব নোৱাৰিব সেই কথাটো প্ৰতিজন কৃষকৰ মনত প্ৰতিজন সাধাৰণ শ্ৰেণীৰ লোকৰ মনত প্ৰতিজন প্ৰজাৰ মনত এই ৰাইজ মেলসমূহে ভৰাই দিছিলে যাৰ কাৰণে নেকি লাহে লাহে এতিয়া কৃষক বিদ্ৰোহৰ উকমুকনি হৈছিলে কৃষক বিদ্ৰোহৰ ফিৰিঙতি কৰা এই ৰাইজ মেলসমূহে যোগাইছিলে আহোম শাসনৰ দিনৰ পৰা গাঁৱৰ সমস্যা সমাধানৰ ভূমিকা এই ৰাইজ মেলসমূহে আহোম শাসনৰ দিনৰ পৰাই কাম কৰি আছে ব্ৰিটিছ শাসনৰ শোষণ নীতিৰ বিৰুদ্ধে প্ৰতিবাদৰ মঞ্চ হিচাপে গঢ়ি উঠা নগাঁও কামৰূপ আৰু দৰঙত ব্ৰিটিছ চৰকাৰক স্থানীয়ভাৱে প্ৰভাৱহীন কৰিবলৈ সক্ষম হৈছিলে এই ৰাইজ মেলসমূহে একেলগে যিহেতু তেওঁলোকে মাত মাতে ৰাইজ মেলসমূহে কি কৰিছিলে ৰাইজ মেলসমূহে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰতিবাদৰ মঞ্চ হিচাপে গঢ়ি লৈ উঠিছিলে গতিকে ই এখন গণতান্ত্ৰিক মঞ্চ আছিলে য'ত এই অসমৰ কৃষক সমাজক ঐক্যবদ্ধ কৰি শোষণ বিৰোধী চেতনাৰ জন্ম দিছিলে আৰু আগন্তুক স্বাধীনতা আন্দোলনৰ ভেটি শক্তিশালী কৰিছিলে গতিকে আমি ৰাইজ মেলৰ কথা পঢ়িবলৈ যাওঁতে ৰাইজ মেলৰ গুৰুত্ব ইমানেই বেছি যে ৰাইজ মেলে কি কৰিছিলে পিছত আমি মহাত্মা গান্ধীৰ নেতৃত্বত কিদৰে ভাৰতবৰ্ষত স্বাধীনতা আন্দোলনৰ হেৰি হৈছিলে সেই গোটেই কথাখিনি আমি পঢ়িছো গতিকে সেই কথাখিনিৰ লগতে আমাৰ এই অসমত হোৱা কৃষক বিদ্ৰোহৰ এক ধৰণৰ সম্পৰ্ক আছে আৰু এই কৃষক বিদ্ৰোহে কি কৰিছিলে ভৱিষ্যতৰ যি স্বাধীনতা আন্দোলন এই স্বাধীনতা আন্দোলনত আমাৰ কৃষক বিদ্ৰোহৰ বাবে অনুপ্ৰেৰণা যোগৰ ৰাইজ মেলসমূহৰো যে গুৰুত্ব আছে সেই কথা আমি ক'ব পাৰোঁ ইয়াৰ পিছত যদি আমি চাওঁ ফুলগুৰি ধাৱাৰ কথা আমি আলোচনা কৰিব খুজিছোঁ ফুলগুৰি ধাৱা হৈছে পটভূমিৰ কথা যদি আমি চাওঁ ফুলগুৰি নগাঁৱৰ ওচৰত থকা এখন তিৱা জনবসতিপূৰ্ণ গাঁও
য'ত অধিকাংশ কৃষকে আফু খেতি কৰি জীৱিকা নিৰ্বাহ কৰিছিলে। 1861 চনত ব্ৰিটিছ চৰকাৰে আফু খেতি সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰে। তদুপৰি তামোল পাণৰ ওপৰত কৰ আৰোপৰ সংকেত দিয়ে। এই নীতিৰ ফলত কৃষক আৰু স্থানীয় জনজাতি তিৱা আৰু মাছমৰীয়াসকল কি হয় অসন্তুষ্ট হয়। এই যি ফুলগুৰি ধেৱা হৈছিলে 1861 চনত, এই ফুলগুৰি ধেৱা বুলি কিয় কোৱা হয়? ফুলগুৰি নামৰ নগাঁৱৰ ওচৰত থকা এখন তিৱা জনবসতি গাঁৱত এয়া হৈছিলে, য'ত অধিকাংশ কৃষকে আফু খেতি কৰি জীৱন নিৰ্বাহ কৰিছিলে। 1861 চনত ব্ৰিটিছ চৰকাৰে আফু খেতি সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰে। তদুপৰি তামোল পাণৰ ওপৰত কৰ আৰোপৰ সংকেত দিয়ে। এই নীতিৰ ফলত কৃষক আৰু স্থানীয় জনজাতি তিৱা আৰু মাছমৰীয়া লোকসকল অসন্তুষ্ট হয়। তেওঁলোকৰ ওপৰত তামোল পাণৰ ওপৰত শুল্ক আৰোপ কৰা হয়। আফু খেতি কৰি থকা এই মানুহখিনিৰ ওপৰত আফু খেতি সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয়, যাৰ ফলত কি হয় বিদ্ৰোহৰ আৰম্ভণি হয়। 1500 কৃষকে ফুলগুৰিত ৰাইজ মেলৰ আয়োজন কৰি আফু খেতি বন্ধৰ সিদ্ধান্ত বাতিল আৰু তামোল পাণৰ ওপৰত কৰ নলগাবলৈ দাবী কৰে। প্ৰথমবাৰৰ বাবে গণতান্ত্ৰিক এক ধৰণৰ কি হয় গণতান্ত্ৰিক আন্দোলন প্ৰতিবাদ কোনে কৰে? কৃষকে কৰে। সেই যে মানুহৰ মনত গণ উন্মাদনা গণ হতাশাৰ সৃষ্টি হৈছিলে, সেই হতাশাই আজি কি ক'ত পালেহি চোৱা, এয়া আহি ৰাইজ মেলৰ পৰা মানুহে এতিয়া প্ৰতিবাদত নামিব। লেফটেনেণ্ট হাৰ্বাৰ্টছকনছে কৃষকৰ আবেদন অগ্ৰাহ্য কৰে। 15 অক্টোবৰৰ 5দিনীয়া মেলৰ সময়ত কৃষকে লাঠিৰে সজ্জিত হৈ প্ৰতিবাদ কৰে। 18 অক্টোবৰত কৃষকে সহকাৰী উপায়ুক্ত লেফটেনেণ্ট সিংগাৰক আক্ৰমণ কৰি হত্যা কৰে। এই ঘটনাই ফুলগুৰি ধেৱাৰ নাম লাভ কৰে। এই প্ৰতিবাদ ইমানেই ভয়ংকৰ হৈ উঠিছিলে, মানুহৰ মনত জন্ম হৈ থকা হতাশা ক্ষোভখিনিয়ে ইমানেই মানুহক ক্ষোভিত কৰি তুলিছিলে, খঙাল কৰি তুলিছিলে। তেওঁলোকৰ কথা যদি নুশুনে, তেওঁলোকৰ যদি দাবীসমূহ নুশুনে, প্ৰত্যাহ্বানসমূহ নুশুনে, তেতিয়া কিন্তু তেওঁলোকে মাৰিবলৈও মানুহে কুণ্ঠাবোধ কৰা নাছিলে। যদিও বা এয়া গণতান্ত্ৰিকভাৱে এক ধৰণৰ বেয়া কথা, কিন্তু এয়া হৈছিলে কিহৰ কাৰণে? ব্ৰিটিছৰ যি দশক জুৰি যি শোষণ চলিছে, নিষ্পেষণ চলিছে কৃষকৰ ওপৰত, তেওঁলোকৰ যি অমানৱীয় তেওঁলোকৰ নীতি কৰ শুল্ক, সেইখিনিয়ে মানুহৰ মনত ইমানেই হতাশাৰ সৃষ্টি কৰিছে যে তেওঁলোকে মাৰিবলৈও কুণ্ঠাবোধ কৰা নাই। এই ৰাইজ মেলত সমবেত হোৱা কৃষকে কি কৰিছিলে? লাঠিৰে সজ্জিত হৈ আছিলে। তেওঁলোকে তেওঁলোকৰ লাঠিৰে কি কৰিছিলে? এজন ব্ৰিটিছ বিষয়া লেফটেনেণ্ট সিংগাৰক তেওঁলোকে আক্ৰমণ কৰি হত্যা কৰিছিলে। ইয়াৰ ফলত কি হৈছিলে? ইয়াৰ ফলত বহুতো কৃষকক গ্ৰেপ্তাৰ কৰি অস্থায়ী কাৰাগাৰত আটক কৰা হয়। কিছুমানক মৃত্যুদণ্ড দিয়া হয়, আনকি আন্দামান দ্বীপলৈও প্ৰেৰণ কৰা হয়। গতিকে এই আন্দোলনত কি হৈছিলে? এই আন্দোলনত তেওঁলোকে বিফল হৈছিলে, কাৰণ এই আন্দোলন এক ধৰণৰ অগণতান্ত্ৰিক ৰূপলৈ ৰূপান্তৰিত হৈছিলে। এই আন্দোলনত কি হৈছিলে? এই আন্দোলনত কৃষকে কৰা যি আন্দোলন, এই আন্দোলনত তেওঁলোকে লাঠিৰ প্ৰয়োগ কৰি এজন ব্ৰিটিছ বিষয়াক যেতিয়া হত্যা কৰি দিয়া হ'ল, সেইবাবে তেওঁলোকে কি হ'ল? ব্ৰিটিছ আৰু অধিক সষ্টম হৈ উঠিলে আৰু তেওঁলোকে কঠোৰ হৈ পৰিলে, আৰু তেওঁলোকে কি কৰিলে? আন্দোলনকাৰীক দমন কৰিবলৈ তেওঁলোকে বিভিন্ন পদক্ষেপ ল'বলগীয়া হ'ল। তেওঁলোকে বিভিন্ন ধৰণৰ কি কৰিলে? এই কৃষকক গ্ৰেপ্তাৰ কৰি অস্থায়ী কাৰাগাৰলৈ লৈ যোৱা হ'ল, কিছুমানক মৃত্যুদণ্ড দিয়া হ'ল, জেল হেৰি কৰা হ'ল। গতিকে এই যে আমাৰ ফুলগুৰি ধেৱা, এই ফুলগুৰি ধেৱাৰ নিশ্চয়কৈ এটা ইতিহাসত গুৰুত্ব আছে। সেই গুৰুত্বৰ কথাখিনি আমি পঢ়িব লাগিব। লালুং আৰু মাছমৰীয়া জনগোষ্ঠীৰ সক্ৰিয় অংশগ্ৰহণ, গণভিত্তিক বিদ্ৰোহ, যিহেতু এয়া শিক্ষিত আৰু মধ্যবিত্ত ব্যৱসায়ী আৰু মৌজাদাৰৰ পৰোক্ষ সহায়। যদি সৈন্য আনিছিল, বিদ্ৰোহ বিস্তৃত হ'ব পাৰে। গতিকে এই গোটেই কথাখিনি এজন ব্ৰিটিছ বিষয়াই কৈছিলে, ইয়াত নামটো অহা নাই। ইয়াত কি হৈছিলে? গণভিত্তিক বিদ্ৰোহ হৈছিলে। ইয়াত লালুং, মাছমৰীয়া, সকলো শ্ৰেণীৰ লোক, শিক্ষিত, মধ্যবিত্ত, ব্যৱসায়ী, মৌজাদাৰ, সকলোৰে পৰোক্ষ সহায় আছিলে। মানে এই আমাৰ যি চিপাহী বিদ্ৰোহ, 1857 চনৰ চিপাহী বিদ্ৰোহ, মণিৰাম দেৱানৰ যে আন্দোলন বিফল হৈছিলে, কাৰণ সকলো শ্ৰেণীৰ মানুহে সহায় কৰা নাছিলে। সেই আন্দোলনৰ প্ৰভাৱ গৈ সকলো স্তৰৰ মানুহক স্পৰ্শ কৰিব পৰা নাছিলে। এই আমাৰ ফুলগুৰি ধেৱাত কিন্তু তেনেকুৱা হোৱা নাছিলে। ইয়াত কৃষকৰ লগতে মাছমৰীয়াৰ পৰা আৰম্ভ কৰি মধ্যবিত্তীয় লোকৰ বা যিসকল কি বুলি ক'ব লাগিব, শিক্ষিত আৰু ব্যৱসায়ী লোক, তেওঁলোকো এই আন্দোলনত উঠি পৰি লাগিছিলে। সাধাৰণ জনগণৰ প্ৰতিবাদ, ব্ৰিটিছ শোষণৰ বিৰুদ্ধে কৃষকৰ উদ্যোগৰ নিদৰ্শন, কৰ নিদিয়াৰ সিদ্ধান্ত, পৰৱৰ্তী অসহযোগ আন্দোলনৰ সূচনা। ব্ৰিটিছ শোষণৰ বিৰুদ্ধে কৃষকৰ উদ্যোগৰ নিদৰ্শন, কৰ নিদিয়াৰ সিদ্ধান্ত কৰাৰ বাবে তেওঁলোকে কি কৰিছিলে? তেওঁলোকে কৰ নিদো বুলি দাবী তুলিছিলে, ব্ৰিটিছৰ সৈতে অসহযোগ কৰিম বুলি কৈছিলে। গতিকে এই যিটো আন্দোলন, গণতান্ত্ৰিক যেতিয়া ৰূপ লৈ আছিলে, এই আন্দোলনটোৱে যেতিয়া এক ধৰণৰ ৱেট গৈ আছিলে, কিন্তু যেতিয়াই এই আন্দোলনত এক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হ'ল, সেই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হিচাপে কি হ'ল? লেফটেনেণ্ট আমাৰ সিংগাৰক যেতিয়া মাৰি দিয়া হ'ল, লেফটেনেণ্ট সিংগাৰক আক্ৰমণ কৰি হত্যা কৰা ঘটনাই কি কৰিছিলে?
সেই হত্যা কৰা ঘটনাই ব্ৰিটিছক তেওঁলোকক হস্তম কৰি দিলে আৰু বহুতো কৃষকক গ্ৰেপ্তাৰ কৰি এই আন্দোলনৰ প্ৰতিবাদ কৰি তেওঁলোকক হেৰি কৰা হ'ল এই আন্দোলনে কি কৰিলে এই আন্দোলন তাৰপিছত কিন্তু ধৰা তেওঁলোকক নেতাবিলাকক গ্ৰেপ্তাৰ কৰা হ'ল গ্ৰেপ্তাৰ কৰি তেওঁলোকক মৃত্যুদণ্ড দিয়া হ'ল আমি ইতিমধ্যে কৈছোৱে তাৰ লগে লগে আন্দোলনটো দমন হৈ গ'ল আন্দোলনটো দমন হৈ যোৱাৰ লগে লগে কিন্তু ই এক ধৰণৰ বাট মুকলি কৰি থৈ গ'ল ই সেই সময়ত বিফল হ'ল কিন্তু ই কি কৰিলে ই অসমৰ অন্যান্য জিলাৰ কৃষকক সংগঠিত প্ৰতিবাদৰ বাবে অনুপ্ৰাণিত কৰিলে বছৰ পিছতে এই দৰং আৰু কামৰূপ জিলাত এলানি কৃষক বিদ্ৰোহৰ সূচনা হ'ল ফুলগুৰি ধাৱা 1861 চনৰ প্ৰথম গণভিত্তিক কৃষক বিদ্ৰোহ হিচাপে অসমৰ ইতিহাসত উল্লেখযোগ্য এই বিদ্ৰোহে স্থানীয় কৃষক জনজাতি আৰু বিভিন্ন সামাজিক স্তৰৰ মানুহৰ একতা দেখুৱাইছে তদুপৰি ই পৰৱৰ্তী অসহযোগ আন্দোলন আৰু ভাৰতৰ স্বাধীনতা আন্দোলনত এক আদৰ্শ স্থাপন কৰিছিলে আচলতে সেই হিংসাত্মক পৰিস্থিতিৰ বাবে কেৱল এই সাধাৰণ মানুহখিনিয়ে দায়ী নে তোমালোকে কি ভাবা যদি পৰীক্ষাত তেনেকে ধৰণে প্ৰশ্ন আহে ফুলগুৰি ধাৱাত হোৱা হিংসাত্মক ঘটনাৰ পৰিস্থিতিৰ বাবে কেৱল কৃষকসকলেই দায়ী নে বুলি যদি প্ৰশ্ন আহে তোমালোকে তেতিয়া এনেকুৱা ধৰণৰ কনচেপচুৱেল প্ৰশ্নবোৰ আজিকালি অহা দেখা যায় তেতিয়া তোমালোকে লিখিব লাগিব যে কিদৰে ব্ৰিটিছে দশক জুৰি সাধাৰণ প্ৰজাক তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত কৰি তেওঁলোকক শোষণ কৰিছিলে নিপীড়ন কৰিছিলে তেওঁলোকৰ যি জীয়াই থকাৰ মৌলিক অধিকাৰ সেই মৌলিক অধিকাৰ খিনিও তেওঁলোকক দিয়া হোৱা নাছিলে তেওঁলোকৰ অৰ্থনৈতিক দুৰাৱস্থাৰ সময়তো তেওঁলোকৰ ওপৰত অধিক কৰ কাটল আৰোপ কৰি তেওঁলোকক আৰু অধিক বেয়া অৱস্থাৰ ফালে লৈ যোৱা হৈছিলে কৃষকৰ ওপৰত কৰ আৰোপ কৰি কিন্তু তেওঁলোকক কোনো ধৰণৰ ৰাজনৈতিক সা সুবিধা বা তেওঁলোকৰ উন্নয়নৰ বাবে কোনো ধৰণৰ কাম কৰা হোৱা নাছিলে এই মানুহখিনিৰ মনত সৃষ্টি হোৱা গণহতাশা বা গণবিষাদৰ কাৰণ হিচাপে আমি কাক দুখ দিব লাগিব সেই সময়ত যি ৰাজনৈতিক শক্তি হিচাপে ঔপনিৱেশিক শাসক ব্ৰিটিছক দুখ দিব লাগিব সেই ব্ৰিটিছেই এই গণহতাশাৰ সৃষ্টি কৰিছিলে আৰু সেই গণহতাশাই কি কৰিছিলে গণবিদ্ৰোহৰ ৰূপ দিছিলে আৰু এই মানুহখিনিক একত্ৰিত কৰা ৰাইজমেল সমূহত যেতিয়া গণতান্ত্ৰিক আলোচনা চলি আছিলে বা গণতান্ত্ৰিক প্ৰতিবাদত মানুহখিনি বহিছিলে গণতান্ত্ৰিক প্ৰতিবাদ বহাৰ পিছতো ন্যায্য প্ৰাপ্তি দাবী জনোৱাৰ পিছতো যেতিয়া ব্ৰিটিছে তেওঁলোকৰ কথা নুশুনিলে তাৰ পিছত যেতিয়া হিংসাত্মক পন্থা অৱলম্বন কৰা হ'ল সেয়া নিশ্চিতভাৱে গণতান্ত্ৰিকভাৱে শুদ্ধ কথা নহয় তথাপিও কিন্তু ইয়াৰ বাবে পৰোক্ষভাৱে হ'লেও ব্ৰিটিছসকলে যে দায়ী আছিলে সেই কথাটো কিন্তু পাকে প্ৰকাৰান্তৰে যদি তোমালোকৰ প্ৰশ্ন তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে কনচেপচুৱেল প্ৰশ্ন তেতিয়া তোমালোকে তেনেদৰে লিখিব লাগিব গতিকে আজি আমি ফুলগুৰি ধাৱাৰ কথা পঢ়িলো ইয়াৰ পৰৱৰ্তী এই ক্লাছত আমি আমাৰ যি নামনি অসমৰ কৃষক বিদ্ৰোহ ইয়াত কিছুমান আছে নামনি অসমৰ ফুলগুৰি ধাৱাৰ পিছত আৰু কিছুমান কামৰূপ জিলাৰ ৰঙিয়া লাচিমা দৰং জিলাৰ পথৰুঘাটৰ কৃষকসকলে চৰকাৰক খাজানা নিদিয়াৰ সিদ্ধান্ত লৈছিলে এই বিদ্ৰোহসমূহ সংঘটিত হৈছিলে নো টেক্স কেম্পেইন চলিছিলে সেই গোটেই কথাখিনি এটা বিস্তৃত ভিডিঅ'ত মই তোমালোকৰ সৈতে আলোচনা কৰিম নামনি অসমৰ বিদ্ৰোহৰ পৰা গৈ কিদৰে জনজাতীয় বিদ্ৰোহ মণিপুৰৰ বিদ্ৰোহ আৰু কিছুমান কথা আছে গোটেই কথাখিনি মই তোমালোকৰ অন্য এটা ভিডিঅ'ত ফুল লেংথ ভিডিঅ' এটা তোমালোকক পঢ়াই দিম আজি মই তোমালোকৰ সৈতে পঢ়ালো ৰাইজমেলৰ গুৰুত্ব সম্পৰ্কে ক'লো ৰাইজমেলসমূহে কিদৰে কৃষক বিদ্ৰোহৰ জন্ম দিছিলে ক'লো প্ৰথমটো অসমৰ কৃষক বিদ্ৰোহ ফুলগুৰি ধাৱাৰ সম্পৰ্কেও তোমালোকৰ সৈতে আলোচনা কৰিলো গতিকে আজি মই তোমালোকৰ সৈতে ইমানখিনি আলোচনা কৰিলো পৰৱৰ্তী এটা খণ্ড পৰৱৰ্তী এটা ভিডিঅ'ত পৰৱৰ্তী এটা দিনত তোমালোকৰ সৈতে আকৌ এদিন লগ হ'ম আজিলৈ সকলোকে ধন্যবাদ জনাইছো আমাৰ সৈতে সংযোজিত হৈ থকাৰ বাবে ভিডিঅ'সমূহ ক্ৰম অনুসৰি চাবলৈ অনুৰোধ জনাইছো যিহেতু ইতিহাস আমি ক্ৰম অনুসৰিয়ে পঢ়িব লাগিব সকলোকে ধন্যবাদ জনাইছো আমাৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে ধন্যবাদ